ৰঙালী বিহু উদযাপন কৰি বৰ অসম গঢ়াৰ সপোন সৌদ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। বহাগ মাহৰ প্ৰতিটো দিনেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীৰ আনন্দ উল্লাস। সমগ্ৰ ৰাজ্যৰ লগতে তামোলপুৰতো ৰঙালীৰ আনন্দত মতলীয়া প্ৰতিগৰাকী অসমীয়া। তামোলপুৰত এইবাৰ ব্যতিক্ৰম ৰূপত সৌদ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত ৰঙালী বিহু। তামোলপুৰ জিলাৰ নাগৰিজুলি গুৱাবাৰীস্থিত গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সৌদ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তামোলপুৰ জিলাৰ সহযোগত আৰু নাগৰিজুলি আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন। বিহুৰ লগতে বৃহত্তৰ অসমীয়া জাতিৰ কেইবাটাও জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন উক্ত ৰঙালী বিহু উদযাপন কাৰ্যসূচীত। বাগৰুম্বা, গোৰ্খালী, কোচ ৰাজবংশী জনগোষ্ঠীৰ নৃত্যসমূহৰ উপৰিও বঙালী জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয় উক্ত কাৰ্যসূচীত। বিহু হুঁচৰি তথা জেং বিহু নৃত্যও মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল। বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে এইবেলি প্ৰথম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰি বৰ অসম গঢ়াৰ সপোন ৰচনা কৰাৰ লগতে সমন্বয়ৰ বাৰ্তা বিলাই দিলে সমগ্ৰ অসমবাসীক। চাওক, বিহু বুলি কোৱাৰ লগে লগে বিহু আমাৰ অসমৰ মান, বিহু আমাৰ অভিমান, বিহু আমাৰ স্বাভিমান। আজি তামোলপুৰ জিলা সৌদ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি বিহু উদযাপন হৈছে গুৱাবাৰী হাইস্কুল খেলপথাৰত, তো বিহু আমাৰ অভিমান হয়, বিহু আমাৰ মান হয়, বিহু আমাৰ স্বাভিমান হয়। আজি এইখন ফিল্ডৰ পৰাই মই এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ যি সমন্বয়, এই সমন্বয় আজিৰ এই বিহুৰ দ্বাৰাই আমাৰ হওক, কাৰণ বিহু আমাৰ প্ৰাণ হয়। আজি জানে যে বিহু গৈ ফালে বিশ্বৰ দৰবাৰৰ পাইছেগৈ। যোৱা বছৰ যি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড, সেই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে বিহুৱে। বিহুক আমাৰ নতুনকৈ পৰিচয় কৰি দিবলগীয়া নহয়, বিহু আমাৰ নতুনকৈ পৰিচয় দিবলগীয়া হোৱা নাই। আজি আপোনালোকে দেখা পাইছে যে ইয়াতে বাঙালী অধ্যুষিত অঞ্চল, এই অঞ্চলত হাজাৰ হাজাৰ লোক, বিহু বলীয়া লোক ওলাই আহিছে ইমান বেয়া বতৰতো। তে আমি ভাবিছোঁ যে এই যে আমাৰ ভিতৰত যে কিছু সংখ্যক লোক আছে যে আমাৰ বঙালী অসমীয়া এই যে মাজত যে একটা কনফ্লিক্ট লগাই থাকে, যে কয় যে বঙালী মানুহে আমাৰ সংস্কৃতি লোৱা নাই, এইটো এটা ভুল ধাৰণা। আজি চাওক, ইয়াতে হাজাৰ হাজাৰ লোক আহিছে, ইয়াতো মেক্সিমাম লোক হিন্দু বঙালী মানুহ তেওঁলোক।